নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পায়সৰ ৰেচিপি এটা লৈ আহিছোঁ জহা চাউলৰ। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। আপোনালোকে তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পায়স বনাবলৈ গেছত মই কেৰাহী এখন দি দিছোঁ। ইয়াতে মই 3 লিটাৰ গাখীৰ দি দিম। মই অলপ বেছিকৈ বনাম। মই গাখীৰ 3 লিটাৰ দি দিলোঁ। গাখীৰ 3 লিটাৰ হাই ফ্লেমত মই ভালদৰে উতলাই ল'ম। এইদৰে লৰাই থাকিম। মাজে মাজে লৰাই থাকিলেও হ'ব। গাখীৰখিনি এইদৰে উতলাই ল'ম। মোৰ গাখীৰ উতলিব লৈছে। এতিয়া মই গেছটো মিডিয়াম কৰি দি এইদৰে লৰাই 5 মিনিট সময় উতলাই অলপ ডাঠ কৰি ল'ম। আজি মই জহা চাউলৰ পায়স বনাম। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব পাৰিব। এইদৰে লৰাই থাকিম। ছাইডৰখিনি এইদৰে গুচাই থাকিব লাগে। মই 5 মিনিট এইদৰে মিডিয়াম ফ্লেমত লৰাই গাখীৰখিনি ডাঠ কৰি ল'লোঁ। এতিয়া মই ইয়াতে 1 কাপ জহা চাউল 5 মিনিট সময় তিয়াই এইদৰে মই ভালদৰে ধুই চালনীখনত পানীখিনি গুচাই লৈছোঁ। এতিয়া মই চাউলখিনি দি দিম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাই এইদৰে লৰাই থাকিম। এইদৰে মই মিডিয়াম ফ্লেমত পায়সখিনি এইদৰে লৰাই থাকিম। নহ'লে তলত লাগি ধৰিব পাৰে। পায়স তলত লাগি ধৰিলে খাবলৈ বেয়া লাগে। সেইকাৰণে আপোনালোকে এইদৰে লৰাই থাকিব লাগিব। এইদৰে মই পায়সখিনি লৰাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াতে আধা চামুচ জোখত ইলাইচি গুড়ি দি দিছোঁ। মোৰ পায়সখিনি 80% হৈ গৈছে। দেখিছেনে কিমান ধুনীয়া হৈছে ক্ৰীমৰ দৰে। এতিয়া মই ইয়াতে 1 কাপ চাউল লৈছিলোঁ, 1 কাপ চেনি। আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰে, মিঠা কমকৈ খালে। জহা চাউলৰ পায়স ইমান ধুনীয়া গোন্ধাইছে। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰিবচোন। মই পায়স বনালে অলপ বেছিকৈয়ে বনাওঁ। এইদৰে ফ্ৰিজত থৈ 1 দিন 2 দিন 3 দিনলৈ ধুনীয়াকৈ খাব পাৰি। ইয়াত আপোনালোকে ইচ্ছা কৰিলে কনডেন্স মিল্কো ব্যৱহাৰ কৰিব পাৰে। মই গাখীৰ 3 লিটাৰ লৈছোঁ। গাখীৰখিনি ভালদৰে উতলাই ডাঠ কৰি লৈছোঁ। এইদৰে বনালে কনডেন্স মিল্কৰ নিদিলেও কোনো কথা নাই। দেখিছেনে কিমান ধুনীয়া হৈছে। চেনি দি পায়সখিনি বেছি আৰু উতলাই থাকিব নালাগে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকৰ ওচৰত যি থাকে তাকে দি দিব। অলপ মই থৈ দিছোঁ গাৰ্নিছৰ কাৰণে। মোৰ পায়স ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। মোৰ জহা চাউলৰ ক্ষীৰ ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীক খুৱাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।